গুড মৰ্নিং এভৰিৱান। ভিডিঅ'টো অলপমান দীঘলীয়া হ'ব পাৰে, মানে যেহেতু বহু ল'ৰা ছোৱালীৰ বহুত কুৱেশ্যন থাকে অসম পুলিচৰ এবি আৰু ইউবি ৰিলেটেড, বা অসম পুলিচৰ যেহেতু এখন নটিফিকেশ্যন আপোনালোকে পাইছে যিখন ফিল্ড ৰিপৰ্টৰ কাৰণে দিয়া হৈছে, আৰু সেই নটিফিকেশ্যনখনৰ মতে ইণ্টাৰভিউ বা এডমিট কাৰ্ড সকলোখিনি ডিটেইলছ মানে আপোনালোকক বুজাই দিবলৈ চেষ্টা কৰিম। লগতে যি সকল এবি ইউবিত এপ্লাই কৰা ল'ৰা ছোৱালী আছে বা নতুনকৈ এপ্লাই কৰিব বিচাৰে সেই সকলো ল'ৰা ছোৱালীৰ বাবেও এই ভিডিঅ'টো ইম্পৰ্টেণ্ট। ভিডিঅ'টো সম্পূৰ্ণ কৰি চাব। অলপমান দীঘলীয়া হ'ব পাৰে কিন্তু আপোনালোকৰ বাবে বহুত বেছি ইম্পৰ্টেণ্ট। ফাৰ্ষ্ট নটিফিকেশ্যনখনৰ পৰা আহিছোঁ, যিখন নটিফিকেশ্যন আপোনালোকৰ তাত আছে। মই আগতে কৈছোঁ এইখন অফিচিয়েল ৱেবছাইটত আপলোড হোৱা নাই বা আপডেট হোৱা নাই। এইখন ফিল্ড ৰিপৰ্টৰ কাৰণে দিয়া হৈছে। প্ৰথমতে আপোনালোকক কৈ দিওঁ যে অসমত যিটো ইণ্টাৰভিউ হ'ব এবি আৰু ইউবিৰ 6662টা পদৰ, তাতে 3টা ফেজ হ'ব। মানে 3টা ফেজৰ হয়তো 2টা ফেজো হৈ যাব পাৰে, যিহেতু 33খন ডিষ্ট্ৰিক্ট আছে। প্ৰতিখন ডিষ্ট্ৰিক্টৰে বেলেগ বেলেগ জেগাত ইণ্টাৰভিউ হয়। ধৰি লৈছোঁ আপোনালোকৰ আপাৰ আছামৰখিনিৰ 15খন ডিষ্ট্ৰিক্টৰ বাবে এডমিট কাৰ্ড আহিছিল। মানে যিহেতু আপোনালোকে এডমিট কাৰ্ড অহাৰ পিছত যিহেতু ইণ্টাৰভিউ দিলে, ইণ্টাৰভিউ দিয়াৰ পিছত আকৌ যেতিয়া পষ্টপন হ'ল ক'ভিডৰ কাৰণে, লগে লগে আপোনালোকে চাগে ডিজিপি মহোদয়ৰ ফেচবুক পেজতে হওক বা টুইটাৰতে হওক লগে লগে পাই গৈছিলে এখন নটিফিকেশ্যন, আৰু য'ত লিখা আছিলে যে যিবোৰৰ ইণ্টাৰভিউ দুবাৰকৈ হৈ গৈছে, মানে দুবাৰকৈ পাছ কৰিছে, তেওঁলোকে আৰু ৰি ইণ্টাৰভিউ দিব নালাগে। মানে এইখিনি কথা আপোনালোকক কৈ দিওঁ। ফাৰ্ষ্ট 15খন ডিষ্ট্ৰিক্টৰ এডমিট কাৰ্ড আহিছিলে, তাৰে 3খন ডিষ্ট্ৰিক্টৰ সম্পূৰ্ণ হৈ গৈছে। সেই 3খন ডিষ্ট্ৰিক্টে মানে দুবাৰ ৰানিং কৰিলে। যিবোৰে দুবাৰকৈ পাছ কৰিলে তেওঁলোকে আৰু ইণ্টাৰভিউ দিব নালাগে, আৰু তেওঁলোকৰ এডমিট কাৰ্ড হয়তো নাহে। যিখিনি 12খন বাকী যি 12খন ডিষ্ট্ৰিক্ট আছিলে, সেই 12খন ডিষ্ট্ৰিক্টৰ যাৰ যাৰ ইণ্টাৰভিউ দুবাৰকৈ হৈ গৈছে, ধৰি লৈছোঁ 100টা ল'ৰা আছিলে, তাৰে 15টা ল'ৰাৰ মানে দুবাৰ ইণ্টাৰভিউ হৈ গ'ল। এবাৰটো কেঞ্চেলেই হ'ল, ছেকেণ্ডবাৰ এডমিট কাৰ্ড অহাৰ পিছত তেওঁ পাছ কৰিলে, তেওঁ আৰু দিব নালাগে। এইখিনি মানে ৰি ইণ্টাৰভিউ কাৰ কাৰ হ'ব, কাৰ কাৰ নহ'ব। বাকী আৰু 18খন ডিষ্ট্ৰিক্টৰ টোটেলি ৰি ইণ্টাৰভিউ হোৱা নাছিলে। এডমিট কাৰ্ড 3খনত আহিছিলে, কেঞ্চেল হৈ গৈছে। বাকী আমাৰ লৱাৰ আছামৰখিনিৰ বা কিছুমান মিডিল আছামৰে হওক, মানে এডমিট কাৰ্ড অহাই নাছিলে দুবাৰকৈ। ডেট দিছিলে যদিও এডমিট কাৰ্ড অহা নাছিলে। তেওঁলোকৰ দুবাৰ এডমিট কাৰ্ড আৰু নাহে, এবাৰ এডমিট কাৰ্ড আহিব। মানে এইবাৰ যিবাৰ এডমিট কাৰ্ড আহিব তেওঁলোকৰ বাবে লাষ্ট বুলি ধৰি ল'ব পাৰে। ৰি ইণ্টাৰভিউ আৰু মানে এবাৰ দিব পাৰিব, আৰু যিবোৰে দুবাৰ দি উঠিলে তেওঁলোকে যদি পাছ কৰিলে কৰিলে, ফেইল কৰিলে যদি ফেইল কৰিলে। এতিয়া কথাটো হ'ল যিখন নটিফিকেশ্যন দিছে সেই নটিফিকেশ্যনখনৰ মতে ফাৰ্ষ্ট আপোনালোকক কৈ দিওঁ, যিহেতু অসম চৰকাৰে 1 লাখ নিবনুৱা মানে নিযুক্তি দিয়াৰ কথা কৈছে। তাৰে ভিতৰত অসম পুলিচৰ বহু সংখ্যক পদ আছে, আৰু 15,000 পদ খালী হৈ আছে অসম পুলিচত বিশেষকৈ। ঠিক তেনেদৰে এবি ইউবিত 6662টা তাতে এড কৰা হ'ব চাগে। আৰু এই পদকেইটা যে আছে, এই পদকেইটাত কি যেতিয়া 1 ছেপ্টেম্বৰ ষ্টাৰ্ট হ'ব, যিহেতু সেইদিনা আপোনালোকে মোৰ ভিডিঅ' পাইছে বা নিউজতো পাইছে যে 1 ছেপ্টেম্বৰৰ পৰা অসম পুলিচৰ এবি ইউবি হওক বা 15,000 যি পদ খালী হৈ আছে, এবি ইউবি বুলি মেনশ্যন কৰা নাই, মানে অসম পুলিচ বুলি মেনশ্যন কৰিছে। অসম পুলিচ বুলি মেনশ্যন কৰা বুলি কোৱাৰ লগে লগে আপোনালোকে নিশ্চয় এবি আৰু ইউবিয়ে ভাবিছে। এই এবি আৰু ইউবিৰ যিবোৰ ইণ্টাৰভিউ হ'ব 1 ছেপ্টেম্বৰৰ পৰা ষ্টাৰ্ট হোৱাৰ কথা আছে। যিহেতু 1 ছেপ্টেম্বৰৰ পৰা যদি ষ্টাৰ্ট হয়, নিশ্চয় এডমিট কাৰ্ড সোনকালে দিব লাগিব। আৰু যিখন আপোনালোকৰ তাত নটিফিকেশ্যন আছে সেইখন ফিল্ড ৰিপৰ্টৰ কাৰণে পঠোৱা হৈছে। যদি 5 আগষ্টৰ ভিতৰত যদি ফিল্ড ৰিপৰ্টখিনি আহি যায়, গোটেইখিনি যদি হৈ যায়, যিহেতু ধৰি লৈছোঁ আমাৰ যিহেতু কামৰূপ ৰুৰেলৰ মান্দাকাটাত ইণ্টাৰভিউ হৈছিলে, যদি মান্দাকাটাত যদি এই ফিল্ড ৰিপৰ্টখন দিছে, দিয়া নাই বেলেগ ডিষ্ট্ৰিক্টত দিছে, যদি দিছে সেই ফিল্ডখন যদি গোটেইখিনি ৰেডি হৈ গৈছে, তেনেহ'লে ইণ্টাৰভিউৰ বাবে ৰেডি হৈছে, আৰু তেতিয়া এডমিট কাৰ্ড দিব। নিশ্চয় এডমিট কাৰ্ড সোনকালে পাব, এইকেইদিনৰ ভিতৰত পোৱাৰ চান্স আছে। যিহেতু যদি 1 ছেপ্টেম্বৰৰ পৰা ষ্টাৰ্ট হৈ যায়, আমাৰ আগষ্টৰ 2nd উইক বা 1st উইকৰ লাষ্টৰ ফালে, হয়তো 3rd উইকৰ ফাৰ্ষ্টৰ ফালেও দি দিব পাৰে, যিহেতু কেইদিনমান হাতত চান্স দিয়ে। গতিকে সকলোৰে এডমিট কাৰ্ড অহাৰ চান্স আছে। বিশেষকৈ যি 12খন ডিষ্ট্ৰিক্টৰ এডমিট কাৰ্ড অহা নাছিলে সেইখিনিৰ বিশেষকৈ অহাৰ চান্স আছে। এতিয়া মই আপোনালোকক কৈ দিওঁ, কাৰোবাৰ কথা শুনি কোনোবাই পাগল হৈ কোনো লাভ নাই। কোনোবাই কিবা কৈছে ক'ব দিয়ক, মানুহৰ কোৱাই কাম। যদি আপোনাৰ নামটো কোনোবাই লৈছে বা আপোনাৰ নামটো কোনোবাই বদনাম কৰিছে, তেনেহ'লে আপোনালোকে গম পাব আপুনি নিশ্চয় ভাল কাম কৰিছে, যিটো হয়তো কোনোবাই দেখা নাই। সেইকাৰণে কৈছোঁ আপোনাৰ কাম কৰি যাওক, ৰানিং কৰি থাকক। ৰানিং কৰা ল'ৰা ছোৱালীক বহুতে পাগল বুলি কয়, বহুত কিবা বুলি কয়, সেইবোৰ শুনি লাভ নাই। মানুহে কোৱা কৈ থাকিব, আৰু শুনি থাকি ওলাই দি থাকিলে হ'ল। কেৱল কামটো নিজৰ কৰি গ'লে হ'ল, আৰু নিজকে সদায় মটিভেট কৰি ৰাখিব। কোনোবাই কি কৈছে, মই যদি ইণ্টাৰভিউ হ'ব বুলি কওঁ, ৰানিং কৰিব দিব কওঁ,
তেতিয়া আপুনি ৰানিং কৰিলে কিবা লাভ আছে নেকি লাভ নাই যদি আপোনাৰ নিজৰ শক্তিৰে যদি ৰানিং কৰিব যেতিয়া মন যায় তেতিয়া ৰানিং কৰিলে আপোনাৰ নিজে নিজে নিজৰ মাইন্ড এনেকুৱা মানে মোটিভেট হৈ যাব তেতিয়া আপোনাৰ ৰানিং কৰাৰ মজাই বেলেগ ভাগৰে নালাগিব সো বেলেগে কৈছে যিটো কৈছে দৌৰিব দিছে ইন্টাৰভিউ হ'ব এডমিট কাৰ্ড আহিব তেনেকুৱা নহয় আপুনি ৰানিং কৰাটো নিজৰ স্বাস্থ্যৰ কাৰণে ভাল ডেইলি ৰানিং কৰি থাকক আৰু এডমিট কাৰ্ড আহাৰ লগে লগে আপোনালোকে তুফানি দেখাই দিব আৰু ধুনীয়াকে এনেকুৱা ৰানিং কৰিব এবাৰ জানো যদি যোৱাবাৰ যেনেকৈ ধৰি লৈছো মই 12 মিনিটত খুমাইছিলো এইবাৰ তেনেকৈ খুমাই লাভ নাই এইবাৰ বহুত বেছি কম্পিটিশন হোৱাৰ চান্স আছে যেহেতু যিবোৰ খুৰা আছিলে যিবোৰে বাঘ আছিলে সেইবোৰ আৰু বেছি বাঘ হৈ গৈছে গতিকে কম্পিটিশনৰ জামানা কম্পিটিশন বেছি হ'ব পাৰে সো সকলোৱে পুৰা ফুল কম্পিটিশনত শেয়াৰ হৈ যাওক আৰু পুৰা ফালি দিয়ক বেলেগৰ কথা শুনি আপুনি ৰানিং নকৰিব নিজৰ আৰু ঘৰৰ কথা ভাবি ৰানিং কৰক ঘৰখন কেনেকুৱা হেতু কথা ভাবি ৰানিং কৰক আজিলৈ মানে পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি জয় আই অসম बोलने वाले को बोलने दो फूकने वाले को फूकने दो